আপুনি যেতিয়া সৰু আছিল আপুনি সৰু থকাতে হয়তো আপোনালোকক বহুতে কৈছিল যে আপুনি যদি এটা যিকোনো ফলমূলৰ যি বীজ আছে এই বীজ যদি আপুনি খাই দিয়ে তেনেহলে আপোনাৰ যি পেট আছে এই পেটৰ ভিতৰত মানে এডাল গছ গাজি যাব পাৰে আৰু আপোনালোকে হয়তো এই কথাটো শুনি আপুনি হয়তো সৰুতে বিশ্বাসও কৰিছিল কাৰণ ময়ো কৰিছিলো আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই এনেকুৱা এজন লোকৰ কথা কম যিজন লোকৰ পেটৰ ভিতৰত সঁচাকৈ মানে এটা বীজৰ পৰা মানে এডাল গছ গাজিবলৈ লৈছিল তো ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত বেছি ইন্টাৰেষ্টিং তো যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগে সকলোৱে এটা এইটো ভিডিঅ'ত লাইক কৰি দিব পাৰে আৰু এতিয়ালৈকে যদি আপুনি এইটো চেনেল সাবস্ক্ৰাইব কৰা নাই আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে মই সদায় লৈ আহিবলৈ চেষ্টা কৰি থাকো তো এই যিজন লোক আছিল এই লোকজনৰ নাম আছিল ৰন সুইডেন আৰু এই ৰন সুইডেন নামৰ যিজন লোক আছিল এই লোকজনৰ বয়স আছিল ৭৫ বছৰ আৰু এও আমেৰিকাৰ মানে নিবাসী আছিল আৰু আমেৰিকাৰ এই লোকজনৰ হঠাতে মানে উশাহ লোৱাত মানে কষ্ট হৈছিল অৰ্থাৎ উশাহ লোৱাত মানে বহু দিনৰ পৰা এই লোকজনৰ মানে কষ্ট হৈ আছিল কিন্তু ডক্টৰক যেতিয়া এই লোকজনে দেখালে তো দেখাৱাৰ পিছত মানে ডক্টৰে কোনো মানে প্ৰবলেম দেখা নাপালে বা এই যিজন লোক আছে এই লোকজনৰ দেহত কোনো ডিজিজ বা কোনো সিম্পটমস দেখা নাপালে তো নরমাল এনেই হোৱা বুলি কৈ এই লোকজনক মানে ঘৰত পঠিয়াই দিলে আৰু তাৰ পিছত দিনক দিনে মানে এই যিজন ৰন সুইডেন নামৰ লোক আছে এই লোকজনৰ মানে যে উশাহ লোৱাত যেটো কষ্ট এই কষ্টটো মানে দিনক দিনে বাঢ়ি মানে যাব ধৰিলে আৰু তাৰ পিছত এদিন হঠাতে ২৭ মে ২০১০ চনৰ দিনাখন এই যিজন ৰন সুইডেন নামৰ লোক আছে এই লোকজন মানে হঠাৎ বাগৰি পৰিল উশাহ ল'ব নোৱাৰা হোৱাৰ বাবে আৰু তাৰ পিছত তেওঁৰ যি ঘৰৰ পৰিয়ালৰ লোক আছে এই লোকসকলে এই যিজন ৰন সুইডেন নামৰ লোক আছে এই লোকজনক মেডিকেলত মানে লৈ গল আৰু মেডিকেলত লৈ যোৱাৰ পিছত ডক্টৰে যেতিয়া এই লোকজনক ভালকৈ পৰীক্ষা কৰিলে তেতিয়া মানে ডক্টৰে কোনো ধৰণৰ মানে এই লোকজনৰ দেহত মানে কি বেমাৰ হৈছে বা কি অসুবিধা হৈছে বা কিহৰ কাৰণে এই লোকজনে মানে উশাহ লোৱাত কষ্ট পাইছে বা উশাহ ল'ব নোৱাৰা হৈছিল এইটো মানে ডক্টৰে উলিয়াব পৰা নাছিল আৰু তেওঁৰ যিবোৰ সিম্পটম আছে বা হঠাতে উশাহ ল'ব নোৱাৰা হৈ যায় বা উশাহ লোৱাত কষ্ট পায় তো এই সিম্পটমৰ আধাৰত ৰন সুইডেন নামৰ যিজন লোক আছে এই লোকজনক মানে ডক্টৰে লোকজনৰ পৰিয়ালক জনাইছিল যে হয়তো ৰন সুইডেন নামৰ এই যিজন লোক আছে এই লোকজন মানে লাং কেঞ্চাৰত ভুগি আছে অৰ্থাৎ হাওফাওত মানে এই লোকজনৰ কেঞ্চাৰ হ'ব পাৰে বুলি যি ডক্টৰ আছে এই ডক্টৰে জনাইছিল আৰু লগতে এইটোও কৈছিল যে এই ৰন সুইডেন নামৰ যিজন লোক আছে এই লোকজন মানে লাষ্ট ষ্টেজত আছে লাং কেঞ্চাৰৰ তো এই খবৰটো শুনি এই যিজন ৰন সুইডেন নামৰ লোক আছে এই লোকৰ যি পৰিয়াল আছে এই পৰিয়ালৰ মাজত বহুত মানে হাহাকাৰ লাগি গৈছিল কাৰণ তেওঁলোকে একো গমে পোৱা নাছিল আৰু লগতে এই যিজন ৰন সুইডেন নামৰ লোক আছে এই লোকজনৰ মানে ভাবি লৈছিল যে তেওঁৰ মানে সঁচাকৈ কেঞ্চাৰ হৈছে অৰ্থাৎ লাং কেঞ্চাৰ হৈছে আৰু তেওঁ কেইদিনমানৰ ভিতৰতে মানে মৃত্যুমুখত পৰিব কিন্তু ৩ মাহলৈকে এই যিজন লোক আছে এই লোকজনৰ মানে যি প্ৰবলেম আছে এই প্ৰবলেমটো এনেকৈ চলি থাকোতে বা ডক্টৰে ৰিচাৰ্চ কৰি থাকোতে ডক্টৰে হঠাতে এই যিজন ৰন সুইডেন নামৰ লোক আছে এই লোকজনৰ যি হাওফাও আছে এই হাওফাওত মানে এটা সৰু বস্তু দেখা পালে আৰু এতিয়া ডক্টৰে গম পাইছিল যে আসলতে এই ৰন সুইডেন নামৰ যিজন লোক আছে এই লোকজনে উশাহ লোৱাত মানে কষ্ট কিয় পাইছিল তো ডক্টৰে যেতিয়া এই ৰন সুইডেন নামক ভালকৈ মানে পৰীক্ষা কৰিলে তো তেতিয়া দেখা পালে যে ৰন সুইডেনৰ যি হাওফাও আছে এই হাওফাওত মানে এটা সৰু যি বুট আছে এই বুটৰ দানা এটাৰ পৰা মানে শিপা ওলাব লৈছিল বা শিপাৰ মানে যি বিকশিত যেনেকৈ এটা বীজৰ পৰা বিকশিত হৈ এডাল গছ হয় তো তেনেকুৱা এটা হ'বলৈ মানে আৰম্ভ কৰিছিল আৰু এই যি সৰু বুটৰ দানা এই দানাটো মানে আধা ইঞ্চিলৈকে ডাঙৰ হৈ গৈছিল এই ৰন সুইডেন নামৰ লোকজনৰ মানে হাওফাওৰ ভিতৰত আৰু এই যি বুটৰ দানা আছে এই দানাটো ডাঙৰ হৈ শিপালৈ পৰিণত হোৱাৰ বাবে এই যিজন ৰন সুইডেন নামৰ লোক আছে এই ৰন সুইডেন নামৰ লোকজনৰ যি উশাহ লোৱাত কষ্ট বা হঠাতে মূৰ্ছা যোৱা এই যিবোৰ ঘটনা এই ঘটনাবোৰ হৈছিল তো এই খবৰটো শুনি ৰন সুইডেনৰ যি পৰিয়ালৰ লোক আছিল এই পৰিয়ালৰ লোকসকলে বহুত আনন্দ পাইছিল কাৰণ ৰন সুইডেন নামৰ লোকজনৰ মানে কোনো ধৰণৰ যি কেঞ্চাৰ বা লাং কেঞ্চাৰ এই লাং কেঞ্চাৰ হোৱা নাছিল আৰু লগতে এই ৰন সুইডেন নামৰ যিজন লোক আছে এই লোকজনক মানে সাৰ্জাৰী কৰি ডক্টৰে এই যিটো বুটৰ দানা বা যিটো বুটৰ পৰা শিপা ওলাইছিল এই শিপাটো মানে উলিয়াই আনিলে সাৰ্জাৰী কৰি আৰু তাৰ পিছত ২-৩ দিনলৈকে এই যিজন ৰন সুইডেন নামৰ লোক আছে এই লোকজনক মানে ডক্টৰে পৰীক্ষা কৰিলে আৰু পৰীক্ষা কৰি সম্পূৰ্ণৰূপে এই ৰন সুইডেন নামৰ ৭৫ বছৰীয়া আমেৰিকান যিজন লোক আছিল এই লোকজন মানে সম্পূৰ্ণৰূপে সুস্থ হৈ গল কিন্তু এতিয়া প্ৰশ্নটো হল যে এই লোকজনৰ দেহৰ ভিতৰত অৰ্থাৎ হাওফাওৰ ভিতৰত কেনেকৈ মানে এই বুটৰ দানাটোৰ পৰা এডাল শিপালৈ মানে পৰিণত হ'ব পালে আৰু ইয়াৰ ওপৰত ডক্টৰে পৰীক্ষা কৰিলে আৰু পৰীক্ষা কৰি গম পালে যে এই ৰন সুইডেন নামৰ যিজন লোক আছে এই লোকজনে মানে যি বুট আছে এই বুটৰ এটা বুট মানে ডাইৰেক্ট গোটাই মানে খাই পেলাইছিল আৰু খাই পেলোৱাৰ পিছত এই যিটো বুটৰ দানা আছে এই দানাটো ৰন সুইডেনৰ যে খাদ্য নলী আছে এই খাদ্য নলীত নগৈ যি আমি উশাহ লোৱা নলী আছে এই উশাহ
লোৱা নলীৰে মানে পাৰ হৈছিল আৰু পাৰ হৈ এই যিটো বুটৰ দানা আছে গোটা বুটৰ দানা এই দানাটো মানে গৈ হাওফত মানে থিতাপি লৈছিল আৰু হাওফত থিতাপি লোৱাৰ পিছত এই বুটৰ দানাটোৱে সম্পূৰ্ণ এটা পৰিৱেশ পাইছিল মানে বিকশিত হোৱাৰ বাবে আৰু তাৰ বাবেয়ে এই সৰু বুটৰ দানাটো মানে আধা ইঞ্চিলৈকে ডাঙৰ হৈ গৈছিল বিকশিত হৈ তো আপোনালোকে হয়তো আপোনালোকৰ হয়তো বহুতে শুনিছে যে আমি যে খাদ্য বস্তু খাওঁ এই খাদ্য বস্তু মানে চবাই খাব লাগে তো ইয়াৰ এটা মেইন কাৰণ যে এই যিজন ৰন সুইডেন নামৰ লোক আছে এই লোকজনৰ যদি সঠিকমতে যি ট্ৰিটমেণ্ট বা ডক্টৰে যদি ধৰা নপৰিলেহেঁতেন তেনেহ'লে এই লোকজনৰ মানে মৃত্যু হৈ যাব পাৰিলেহেঁতেন আৰু লগতে ডক্টৰসকলে এইটোও কৈছে যে এই যিটো ঘটনা এই ঘটনাটো মানে সকলোৰে লগত হ'ব পাৰে অৰ্থাৎ আপোনাৰ লগতো এই যিটো ঘটনা এই ঘটনাটো হ'ব পাৰে অৰ্থাৎ আপুনি যদি গোটাই এটা যিকোনো বীজ গিলি দিয়ে বা আপুনি খাই দিয়ে তেনেহ'লে সেই বীজটো যদি আপোনাৰ খাদ্য নলীত নগৈ উশাহ লোৱা নলীৰে পাৰ হৈ যায় তেনেহ'লে আপোনাৰ মৃত্যু পৰ্যন্ত হৈ যাব পাৰে আৰু এইটো যিটো কেছ আছে এই কেছটো মানে মেডিকেল হিষ্ট্ৰীটো মানে থাকি যাব কাৰণ এই যিটো ঘটনা এই ঘটনাটো প্ৰথমবাৰৰ বাবে হৈছিল ভাবি চাওক যে এটা বীজৰ পৰা এডাল গছ গজিবলৈ লৈছিল এজন মানুহৰ হাওফাওৰ ভিতৰতে তো নিশ্চয় আপুনি আজি গম পালে এই ঘটনাটোৰ কথা আৰু এইটো জানি আপোনাৰ কেনেকুৱা লাগিল আপুনি তলত কমেন্ট কৰি জনাব পাৰে আৰু এই ভিডিঅ'টো আপুনি সকলোকে শ্বেয়াৰো কৰিব পাৰে আৰু এতিয়ালৈকে যদি আপুনি এই প্ৰাঞ্জল কলিতা ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই আপুনি সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে মই সদায় লৈ আহিবলৈ চেষ্টা কৰি থাকো তো আজিলৈ মানে থ্যাংক ইউ